আহক আজি মই এজোপা পাণ গছ কেনেকৈ ৰুওঁ আপোনালোকক তাকেই মই দেখাবৰ কাৰণে আহিছোঁ। মই বহুত দিনৰ আগতে আপোনালোকক এটা ভিডিঅ' আকাৰে জনাইছিলোঁ যে যিকোনো গছ পুলি ৰুবলৈ হ'লে আগতীয়াকৈ গাঁত খান্দি ৰেডি কৰি ৰাখিব লাগে। মই ৰেডি কৰি ৰাখিছিলোঁ পাণ গছ এজোপা ৰুবৰ কাৰণে এটা গাঁত। এইটো গাঁতটো আপোনালোকে চাব এবাৰ। মই জাবৰ জোঁথৰ দি পেলাই গাঁতটো ধুনীয়াকৈ ৰেডি কৰি থৈ দিছিলোঁ। ইয়াৰ তলত গোবৰ দিয়া আছে, মানে শুকান গোবৰ, আৰু ওপৰত জাবৰ। এতিয়া মই গাঁতটো আপোনালোকক দেখাই দিলোঁ আৰু মই কেনেকৈ পাণ গছজোপা ৰুওঁ আপোনালোকক দেখাই আছোঁ, সবিশেষ চাই থাকক। এতিয়া পাণ গছজোপাৰ ডালকেইটা প্ৰথমতে এনেকৈ মাটিটো চাহ কৰাৰ পিছত এনেকৈ মানে ধৰক অকণমান এনেকৈ সোমোৱাই ল'ব লাগিব। সোমোৱাই লৈ যিজোপা গছত দিয়া হ'ব তাতো এনেকৈ ধৰক লগাই পেলাই বান্ধিব লাগিব, বা এতিয়া পৰি যাবও পাৰে। এনেকৈ দিলে এই যিকেইটা গাঁঠি আছে শিপা ওলাই থকা, এই গাঁঠিবোৰ যে এইবোৰ শিপা ওলাই থকা গাঁঠিবোৰ, তাত আমি এটা বস্তু দিম চাব দেই। এইবিলাক চাওক এনেকৈ বনাই ল'ব লাগিব। এইটো আমি ফৰিঙা বুলি কওঁ। মানে এইটোৰ সহায়ত মানে সেই পাণৰ যিটো শিপা ওলোৱা অংশটো সেইটো মানে হেঁচা মাৰি তললৈ ধৰি থাকিব। এই বস্তুটো ইয়াত লগাব লাগিব চাব দেই। ইয়াত এনেকৈ হেঁচা মাৰি সোমোৱাই দিব লাগিব, দেখিলে? তেনেকৈ ইয়াত আমি হেঁচা মাৰি লগাই দিব লাগিব যাতে বস্তুটো ওপৰলৈ উঠি নাহে। সেইকাৰণে এইডাল দিয়া হয়, এইডাল ফৰিঙা। তেনেধৰণে আৰু এডাল এই গুৰিত দি দিব লাগে। এইডাল দিয়া হ'ল। দিয়াৰ পিছত কি কৰিব লাগিব, আমি এই গাঁঠিকেইটাত অলপ অলপ মাটি দি পেলাই হেঁচি যাব লাগিব। য'ত য'ত ফৰিঙা দিয়া হৈছিলে তো তেনেকৈ হেঁচি যাব লাগিব। বৰ বিশেষ কষ্ট নাই বাৰু, এনেকৈয়ে মানে পাণ গছজোপা ৰুব লাগে। আৰু য'ত য'ত গাঁঠি আছে মানে শিপা ওলাই তাত অকণমান ঢাকি দিব পাৰিলে ভাল। এনেকৈ ঢাকি দিয়ক। মই এনেকৈয়ে ৰুইছোঁ বাৰু, পাণ আগতেও ৰুইছোঁ আৰু এতিয়াও মানে ৰুইছোঁ। এইটো ডাল ৰুই সম্পূৰ্ণ হৈ গ'ল। এতিয়া মই নেক্সট এইফালে এটা ডাল আছিলে তামোল গছ, এইজোপাত এটা ডাল লগাম। মানে একেলগে ধৰক এনেকৈ যদি দুডাল তিনিডালমানকৈ যদি লগাই দিব পৰা যায়, কি হয় বস্তুটো আগলৈ সৰহকৈ ওলাই, মানে সৰহকৈ পাণ গছজোপা জোপোহা হয়, মানে দেখিবলৈ ভাল হ'ব। এইজোপাও তেনেধৰণে ইয়াত আপোনালোকে এনেকৈ লগাই দিব। লগাই দি সেই আগৰ যে লগাইছিলোঁ ফৰিঙা, এইবিলাক ফৰিঙা আকৌ পুনৰ মই এই ফৰিঙা দি য'ত য'ত গাঁঠিকেইটা আছে গাঁঠিকেইটাৰ ওচৰত এইকেইটা হেঁচা মৰাই দিলোঁ। এইটো তেনেধৰণে ফৰিঙাটো ইয়াতে লগাই দিলোঁ আৰু এডাল এইখিনিতো দিলোঁ লগাই। এইডাল আমি আগলৈ গছত বান্ধি দিয়া হ'ব। এডাল থাকিব ইয়াতে। এইডালটো বাচি গৈছে, এইডাল ফৰিঙা ইয়াত দিলোঁ। তেনেধৰণে গাঁঠিকেইটাত আমি অলপ অলপ আকৌ এই গোবৰ মাটিখিনি দি দিলোঁ। ইয়াত দিয়া হৈ গ'ল। ফৰিঙাকেইডালৰ কামটো গম পালেনে বাৰু? ঠিক আছে, এইজোপা পাণ গছ ৰোৱা হৈ গৈছে। আৰু এই ভিডিঅ'টো যিসকল ৰাইজে চাই আছে তাৰ মাজত যদি কোনো যদি আমাৰ কৃষক বন্ধু আছে, তেখেতসকলে জনাবচোন বাৰু, মই পাণ ৰোৱা পদ্ধতিটো হৈছে নাই জনাব, যে মোৰ পাণজোপা যিধৰণে ৰুই দেখুৱাই দিলোঁ সেইধৰণে আপোনালোকে ৰুইছে নাই, আৰু মোৰ পদ্ধতিটো কিমান হৈছে আৰু কিমান নাই হোৱা, তাৰ ওপৰত অন্ততঃ আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিবচোন। মই আপোনালোকে কমেণ্ট এটা কৰি দিলে অকণমান উৎসাহ পাম। ঠিক আছে, মই আপোনালোকক ইয়াকে দেখুৱাই আজিলৈ